নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 21 জুন শনিবাৰে সমগ্ৰ বিশ্বৰ লগতে যোৰহাট চহৰতো জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই নিউজ নাৰেক বিশেষ প্ৰতিবেদন 21 জুন শনিবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যোৰহাট জিলা প্ৰশাসনৰ সহযোগত যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু এই প্ৰস্তাৱ ৰাখিছিলে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ মজিয়াত তাৰপিছত ইয়া ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰি 15 চনৰ পৰা 11 জুন তাৰিখটোত যোগ দিৱস আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰি আহিছে এটো এবাৰ 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ পৰা এটা অতি গুৰুত্বপূৰ্ণ স্পিচ দিছে কেৱল দেশৰে নহয় পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই তেখেতৰ এই কথাখিনি শুনিছে কাৰণ ভাৰতীয় সভ্যতাই মানৱ সমাজলৈ দিয়া এইটো আটাইতকৈ উৎকৃষ্ট অৱদান যোগ এক সাধনা এক শক্তি এক পৰম্পৰা এক অভ্যাস মই দেখিছোঁ যেতিয়া মই ছাত্ৰাৱস্থাত আছিলোঁ স্কুলত আছিলোঁ খুব কম সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বা লোকে যোগাভ্যাস কৰিছিল কিন্তু এতিয়া দিনক দিনে বাঢ়িছে আৰু মই ভাবোঁ যে আৰু বঢ়াব লাগিব আৰু এইবাৰৰ থিমটোৱে হৈছে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ এটা সুন্দৰ থিম আৰু মই নিজেও অনুভৱ কৰিছোঁ কাৰণ মই স্কুলত পঢ়া দিনৰ পৰা প্ৰথমতে যোগ কৰিছিলোঁ তাৰ পৰা ৱেইট ট্ৰেইনিং কৰিছিলোঁ শৰীৰ চৰ্চা কৰিছিলোঁ কিন্তু বহুদিন যোগটো কিমান মানে অলপ আঁতৰত ৰাখি পেলাই অন্যান্য এক্সাৰচাইজবিলাক কৰিছোঁ মই অনুভৱ কৰিছোঁ এতিয়া লাষ্ট 2 years মই ৰেগুলাৰলি কৰিছোঁ আৰু মই ব্যক্তিগতভাৱেও মই বহুতখিনি মই অনুভৱ কৰোঁ যে মই ফিট হৈছোঁ মই উপকৃত হৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা এতিয়া মই বিশেষকৈ নতুন প্ৰজন্মৰ যিসকল যুৱক বা যুৱতী আছে তেওঁলোকে অত্যাধিক মাত্ৰাত এই পৃথিৱীখনত প্ৰতিযোগিতাৰ মুখামুখি হ'বলৈ কষ্ট কৰিব লাগে অধ্যয়ন কৰিব লাগে গতিকে এই যে মানসিক চাপ যি উৎকণ্ঠা ইয়াক নিয়ন্ত্ৰণ কৰাৰ উৎকৃষ্ট মাধ্যম হৈছে মই ভাবোঁ যে যোগ গতিকে নতুন প্ৰজন্মই প্ৰত্যেক দিনাই যোগাভ্যাস কৰক আৰু মইতো তেনেকৈ লৈছোঁ এতিয়া মানে এইটো এদিন দুদিনৰ কথা নহয় আজি ইণ্টাৰনেশ্যনেল যোগ দিৱস ডে আজি কোনোবাই কৰিব তাৰ পৰা আৰু নকৰে এনেকুৱা হ'ব নোৱাৰে মই ভাবোঁ যে 365 দিনেই কৰক আজি মই ইয়ালৈ আহোঁতেও মই কৰি আহিছোঁ মানে নকৰিলে মই ঘৰৰ পৰা নকৰাকৈ মই নোলাওঁ তেনেকৈ যদি প্ৰত্যেকেই অভ্যাস কৰে মই ভাবোঁ যে আমাৰ সমাজখন নিশ্চয় উপকৃত হ'ব আৰু নতুন প্ৰজন্মক মই সেইবাবে আহ্বান জনাইছোঁ আৰু সেইকাৰণে মই 2-3টা মই দৈনন্দিন পুৱাই কৰা কাৰণ এইটো এটা মোৰ দৈনন্দিন পুৱাৰ এটা ৰুটিন মই সেইকাৰণে কৈছোঁ যে মেক য়োগা এ পাৰ্ট অফ ইয়ৰ লাইফ এ পাৰ্ট অফ ইয়ৰ এভৰিডে মৰ্ণিং এই বছৰৰ যোগ দিৱসটিৰ মূল মন্ত্ৰ হ'ল এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ স্বাস্থ্য আৰু সম্প্ৰীতিৰ বাবে একত্ৰিত হওঁ আহক উক্ত অনুষ্ঠানত যোৰহাট জিলা প্ৰশাসনৰ বিষয়ববীয়া জ্যেষ্ঠ নাগৰিক তথা ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও